দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নতুন বাসিন্দা হ'ব দুটা ভালুক। দুৰ্ভাগ্যজনকভাৱে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা ভালুক দুটা বৰ্তমান আছে কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত। কেন্দ্ৰটোৰ চিকিৎসক ভাস্কৰ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য মতে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে যোৰহাট বন সংমণ্ডলৰ অন্তৰ্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হৈছিল দুটা অকলশৰীয়া ভালুকৰ পোৱালি। মাকৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালি দুটাক মাকৰ সংগ দিবলৈ দুদিন অপেক্ষা কৰাৰ পাছতো মাকৰ সন্ধান নোপোৱাত পোৱালি দুটা লৈ অহা হৈছিল বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ। মাত্ৰ এমাহ বয়সৰ পোৱালি দুটাক কেন্দ্ৰটোত প্ৰায় 5 মাহ ধৰি কৰা হৈছিল লালন পালন আৰু ইয়াৰ অন্তত এতিয়া পোৱালি দুটা হৈ পৰিছে সম্পূৰ্ণৰূপে সুস্থ আৰু সবল। প্ৰাকৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱাৰ সুবিধা কৰি দিয়াৰ বাবে নিজৰ খাদ্য আহৰণৰ অভ্যাসৰ আয়ত্ত কৰিবলৈও লৈছে পোৱালিকেইটাই। গতিকে পোৱালিকেইটাক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ সকলো বিভাগীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই। আমাৰ যোৰহাট বন বিভাগৰ আণ্ডাৰত যিটো দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল আছে তাৰ পৰা দুটা ভালুক আমাৰ ইয়ালৈ আহিছিল প্ৰায় 4 সপ্তাহ বয়সত। তেওঁলোকক আমি খুব সাৱধানে পৰিচৰ্যা কৰাৰ পিছত তেওঁলোক যোৱা 5 মাহে যথেষ্ট ডাঙৰ হৈছে আৰু ভালুকৰ যিটো ৰিলিজ কৰা যিটো প্ৰট'কল সেই প্ৰট'কল মতে আমি এতিয়া তেওঁলোকক আমি যি জেগাত ৰিলিজ কৰিব পৰা হ'ব আমি সেই জেগাৰ ষ্টাডি কৰিছিলোঁ আৰু ষ্টাডি কৰাৰ পিছত 3টা জেগাৰ ভিতৰত আমাক গভৰ্ণমেণ্টে দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ আমাৰ চৰাইপুং ৰেঞ্জত আমি এটা জেগা চিলেক্ট কৰি দিছে। আমি তালৈ সেই ভালুককেইটা লৈ যাম আৰু তাৰপিছত আমি তেওঁলোকক লাহে লাহে যিটো আমাৰ প্ৰট'কল মতে যিটো প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰে ভালুকৰ পোৱালি বা তেনেধৰণৰ সৰু পোৱালি যাক তালি তুলি ডাঙৰ কৰা হয়, গতিকে তাহাঁতক একেদিনাই এৰি দিয়া নহয়, অতি মন্থৰ এটা প্ৰক্ৰিয়া। লাহে লাহে তেওঁলোক খাপ খাব লাগিব, তেওঁলোকে খাদ্য বিচাৰি পাব লাগিব আৰু লগতে তেওঁলোকৰ যিখিনি প্ৰিডেটৰ আছে অৰ্থাৎ যি জন্তুৰ পৰা তেওঁলোকে আঁতৰি থাকিব লাগে সেইবিলাক স্কিল তেওঁলোকে জংঘলত শিকিব। শিকাৰ পিছত ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত তেওঁলোক সম্পূৰ্ণ বনৰীয়া হ'ব বুলি আমাৰ বিশ্বাস। মাত্ৰ এমাহ বয়সতেই মাকৰ পৰা বিচ্ছিন্ন হোৱা পোৱালি দুটাৰ নতুন জীৱন আৰম্ভ হ'ব। সম্পূৰ্ণ মুক্ত মনে বিচৰণ কৰিব পাৰিব ভালুক পোৱালি দুটাই। সমান্তৰালকৈ শিকিব নিজৰ জীৱনশৈলীও। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা।